নমস্কাৰ ৰাতিপুৱাৰ চাহকাপৰ সৈতে মই চন্দ্ৰালীয়ে লাৰ্ণ উইথ চন্দ্ৰালী ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হ'ল আহাৰ মাহৰ 8 তাৰিখ আৰু জুন মাহৰ 23 তাৰিখ। অন্য দিনকেইটাৰ নিচিনাকৈ আজিও আমি আজিৰ দিনটোৰ বিশেষত্বত আজি দিনটো বিশেষ হোৱাৰ কাৰণবোৰ বিশ্লেষণ কৰিম। আজি সংস্কৃত পণ্ডিত ৰাধানাথ ফুকনৰ স্মৃতি দিৱস, ৰেডিঅ' প্ৰচাৰণ প্ৰতিষ্ঠাৰ দিৱস, সঞ্জয় গান্ধী স্মৃতি দিৱস আৰু ডক্টৰ শ্যাম প্ৰসাদ মুখাৰ্জীৰ স্মৃতি দিৱস। এই বিষয়ে আমি আজি আলোচনা কৰিম, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব আৰু ইয়াৰ লগতে লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোৰ নতুন ভিউৱাৰসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। গতিকে সময় নষ্ট নকৰাকৈ আহক প্ৰথমতে আমি ৰাধানাথ ফুকনদেৱৰ জীৱন পৰিক্ৰমা আলোচনা কৰোঁ। অসমৰ প্ৰথম স্নাতকোত্তৰ ডিগ্ৰীধাৰী উচ্চ শিক্ষিত ব্যক্তিগৰাকীয়ে হ'ল ৰাধানাথ ফুকন। তেখেত অসমৰ এজন আগশাৰীৰ সংস্কৃত পণ্ডিত, দাৰ্শনিক, সাহিত্যিক আছিল। তেখেতে অসমীয়া ভাষাত দৰ্শন বিষয়ৰ মৌলিক গ্ৰন্থ ৰচনাৰ ক্ষেত্ৰত আগৰণুৱা আছিল আৰু লগতে ইংৰাজী, হিন্দী ভাষাৰো সাহিত্য চৰ্চা কৰিছিল। ব্ৰিটিছ আমোলত ৰায় বাহাদুৰ খিতাপ লাভ কৰি শিক্ষা আৰু কৰ্মজীৱনত ব্যুৎপত্তিৰ পৰিচয় দিছিল। তেখেতৰ জন্ম 20 ছেপ্টেম্বৰ 1878 চনত যোৰহাটত হৈছিলে। 1881 চনত তেখেতে শিৱসাগৰত বিদ্যাৰম্ভ কৰে যদিও পিছত উচ্চ শিক্ষাৰ বাবে কলিকতাত প্ৰেচিডেন্সি কলেজৰ পৰা FA আৰু BAD ডিগ্ৰী লাভ কৰে। সৰুৰে পৰাই তেখেত এজন মেধাৱী ছাত্ৰ আছিল। অসমৰ প্ৰথমজন স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা কথাটোৱে তেখেতৰ তীক্ষ্ণ বুদ্ধি আৰু পাৰদৰ্শিতাৰ পৰিচয় দিয়ে। ইয়াৰ পিছত তেখেতে 1898 চনত ৰিপন মহাবিদ্যালয়ত BLD ডিগ্ৰী লাভ কৰে। তেখেতৰ কৰ্মজীৱন আৰম্ভ কৰিছিল যোৰহাটত ওকালতি কৰি। তাৰ পিছত 1903 চনত গুৱাহাটীত EAC হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। একে সময়তে ব্ৰিটিছ চৰকাৰে তেখেতক ৰায় বাহাদুৰ উপাধিও প্ৰদান কৰিছিল। তেখেতে জিলা ন্যায়াধীশ হিচাপেও কৰ্মৰত হৈছিলে আৰু শেষত জাজ হিচাপে তেখেতে চাকৰিৰ পৰা অৱসৰ লয়। ইয়াৰ পিছতে তেখেতে বাহৰী নামৰ চাহ বাগিচা এখন ক্ৰয় কৰি ব্যৱসায়ত মনোনিৱেশ কৰে যদিও সমান্তৰালকৈ সাহিত্য চৰ্চাও কৰি গৈছিল। তেখেতৰ ৰচিত গ্ৰন্থবোৰ হ'ল সাংখ্য দৰ্শন, বেদান্ত দৰ্শন, কথাৰে উপনিষদ, যিটো হিন্দী আৰু অসমীয়া দুয়োটা ভাষাতে পোৱা যায়, বিজ্ঞানৰ সিপাৰে, এইখনো তেখেতে হিন্দী আৰু অসমীয়া দুয়োটা ভাষাতে ৰচনা কৰিছিল, জন্মান্তৰৰ ৰহস্য, দ্য থিয়ৰী অফ ৰিবাৰ্থ, দ্য চাণক্যকৰিকা অফ ঈশ্বৰ কৃষ্ণ ইত্যাদি। তেখেতে 1914 চনত ৰায় বাহাদুৰ খিতাপ পাইছিল আৰু এই ৰায় বাহাদুৰ খিতাপটো তেখেত দিছিলে ব্ৰিটিছ চৰকাৰে। ইয়াৰ পিছত 1957 চনত তেখেতে বেদান্ত বাচপতি উপাধি পায় আৰু এই উপাধিটো তেখেতক প্ৰদান কৰিছিলে নলবাৰী সংস্কৃত সঞ্জীৱনী সভাই। তাৰপিছত 1964 চনত তেখেতক গুৱাহাটী বিশ্ববিদ্যালয়ে D.Litt সন্মান প্ৰদান কৰে। তেখেতে গোটেই জীৱনত বহুতো সফলতা লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু অসমীয়াৰ লগতে হিন্দী সাহিত্যলৈও বিশেষ বৰঙণি দি থৈ গৈছে। এই মহান ব্যক্তিজনৰ 1964 চনৰ 23 জুন তাৰিখ অৰ্থাৎ আজিৰ দিনটোত দেহাৱসান ঘটিছিল। গতিকে এই মহান ব্যক্তিজনৰ জীৱন পৰিক্ৰমাৰ বিষয়ে আলোচনা কৰাৰ পিছত এইবাৰ আমি আলোচনা কৰিম ৰেডিঅ' ব্ৰডকাষ্টিং প্ৰতিষ্ঠা দিৱস সম্পৰ্কে। আমাৰ সমাজত বিংশ শতিকাত ৰেডিঅ'ৰ প্ৰভাৱ আছিল এক উল্লেখযোগ্য দিশ। ৰেডিঅ' হ'ল এনে এক প্ৰচাৰ মাধ্যম যাৰ জৰিয়তে ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আদি বিভিন্ন দিশত যথেষ্ট জ্ঞান অৰ্জন কৰিব পৰা যায়। ইয়াৰ উপৰিও মানুহৰ মাজত সচেতনতা, জাগৰণ, কৌতূহল, উদ্বিগ্নতা আদিৰো সৃষ্টি কৰাৰ ক্ষেত্ৰত ৰেডিঅ'ই যথেষ্ট অৰিহণা যোগাইছিল। 1874 চনত গোৱালিলমো মাৰ্কনিয়ে ৰেডিঅ'ৰ আৱিষ্কাৰ কৰিছিল যদিও ইয়াৰ প্ৰচাৰণৰ কাম কিন্তু 1923 চনৰ জুন মাহৰ আজিৰ তাৰিখতে অৰ্থাৎ 1923 চনৰ 23 জুন তাৰিখে ব্ৰিটিছ ৰাজৰ জৰিয়তে বম্বে প্ৰেচিডেন্সি ৰেডিঅ' ক্লাব আৰু আদাৰ ৰেডিঅ' ক্লাবছৰ জৰিয়তে
প্ৰচাৰণ কৰা হৈছিলে। পিছত 1927 চনৰ 23 জুলাই তাৰিখে দ্য প্ৰাইভেট ইণ্ডিয়ান ব্ৰডকাষ্টিং কোম্পানী লিমিটেডে দুটা ৰেডিঅ' ষ্টেচন তৈয়াৰ কৰি উলিয়াইছিল, বম্বে ষ্টেচন এণ্ড কলকাতা ষ্টেচন। এই সময়ছোৱাত ভাৰতীয়ৰ মনত ব্ৰিটিছৰ বিৰুদ্ধে বিপ্লৱী মনোভাৱ গঢ়ি তোলাত ৰেডিঅ'ই সম্পূৰ্ণভাৱে সহায় কৰিছিলে। বিভিন্ন খামখিয়ালিৰ বাবে প্ৰচাৰণৰ কামবোৰ লেহেম গতিত চলিছিল আৰু স্থায়ীভাৱে প্ৰচাৰণৰ কাম আৰম্ভ হৈছিল 1937 চনৰ 8 জুন তাৰিখে। ভাৰতৰ স্বাধীনতাৰ সময়ত অৰ্থাৎ 1747 চনৰ আগষ্ট মাহত অল ইণ্ডিয়া ৰেডিঅ'ই প্ৰথমগৰাকী মহিলা নিউজ ৰিডাৰ নিযুক্তি কৰিছিল। নাম আছিল ছায়েদা বানু। তেওঁ উৰ্দু ভাষাত বাতৰি পঢ়িছিল। এই সময়ছোৱাত এই এয়াৰ নেটৱৰ্কে দেশৰ বিভিন্ন ঠাইত 6টা প্ৰচাৰণ কেন্দ্ৰ প্ৰতিষ্ঠা কৰিছিল: দিল্লী, মুম্বাই, কলকাতা, চেন্নাই, লক্ষ্ণৌ আৰু তিৰুচিৰাপল্লীত। তাৰ পাছত 3 অক্টোবৰ 1957 চনত বিবিধ ভাৰতী ছাৰ্ভিচ লঞ্চ কৰা হৈছিল। ৰেডিঅ' প্ৰচাৰণৰ যোগেদি বিভিন্ন ক্ষেত্ৰত মানুহৰ জীৱনৰ বিভিন্ন কাৰ্যকলাপত বহুখিনি সুবিধা হৈছিল। ৰেডিঅ'ৰ জৰিয়তে সমগ্ৰ ভাৰতীয়ই ব্ৰিটিছৰ বিৰুদ্ধে একত্ৰিত হৈছিল আৰু ইয়াৰ পিছত 1990 চনত FM ব্ৰডকাষ্টিং আৰম্ভ হৈছিলে। ৰেডিঅ'ৰ নিচিনা গণমাধ্যমে অতীতৰ পৰা বৰ্তমানলৈ মানুহৰ মাজত দেশ-বিদেশৰ বহুখিনি জ্ঞান বিলোৱাৰ লগতে মানুহৰ জীৱনৰ মানদণ্ড উন্নত কৰাতো বহুখিনি সহায় কৰিছিলে। এইবাৰ আমি আজিৰ দিনটো বিশেষ হোৱাৰ কাৰণ হোৱা এজন লোকপ্ৰিয় ৰাজনীতিবিদৰ বিষয়ে কিছু কথা আলোচনা কৰোঁ আহক। তাৰ আগতে মই আকৌ এবাৰ কওঁ, ভিডিঅ'টো যদি এতিয়ালৈ লাইক আৰু শ্বেয়াৰ কৰা নাই, বেছি দেৰি নকৰাকৈ লাইক আৰু শ্বেয়াৰ কৰি দিয়ক। তো আহক আমি আলোচনা কৰোঁ লোকপ্ৰিয় ৰাজনীতিবিদ সঞ্জয় গান্ধীৰ বিষয়ে। তেখেতৰ জন্ম হৈছিল 1944 চনৰ 14 ডিচেম্বৰ তাৰিখে। পিতৃ ফিৰোজ গান্ধী আৰু মাতৃ ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী। সৰুৰে পৰা তেখেতে এক ৰাজনৈতিক পৰিৱেশত ডাঙৰ দীঘল হৈছিল আৰু সঞ্জয় গান্ধীয়ে ৰাজনৈতিক জ্ঞান পৰিয়ালৰ পৰাই বহুখিনি পাইছিলে। সঞ্জয় গান্ধীৰ সময়ছোৱাত ৰাজনীতিৰ বহু পৰিৱৰ্তন হৈছিল। তেখেতে বেছি বছৰ কাল ৰাজনীতিৰ লগত জড়িত থাকিব নোৱাৰিলেও যিকেইটা বছৰ তেখেতে ৰাজনীতি কৰিছিল সেইখিনি সময়তে তেওঁ ৰাজনীতিৰ আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিলে। সঞ্জয় গান্ধীয়ে উৰাজাহাজ উৰাই খুব ভাল পাইছিলে আৰু 1980 চনৰ 23 জুন তাৰিখে তেখেতে নিজে উৰাজাহাজত চলাই থাকোঁতে আকাশত নিয়ন্ত্ৰণ হেৰাই তেখেতৰ অকাল মৃত্যু হয়। তেওঁৰ মৃত্যুৰ 3 মাহ আগতে পত্নী মেনকা গান্ধীয়ে এটি পুত্ৰ সন্তান জন্ম দিছিল। নাম থৈছিল বৰুণ গান্ধী। সঞ্জয় গান্ধীৰ মৃত্যুৰ লৈ গান্ধী পৰিয়ালত গৃহকন্দল দেখা দিলে আৰু তেতিয়াৰ পৰাই মেনকা গান্ধী আৰু বৰুণ গান্ধীয়ে ঘৰ এৰি গুচি যায়। বৰ্তমান এই দুজনাই ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ। আজিৰ দিনটোৰ বিশেষত্বত অন্য এটা আলোচনা কৰিবলগীয়া বিষয় হ'ল আজি ডক্টৰ শ্যামপ্ৰসাদ মুখাৰ্জীৰ মৃত্যুবাৰ্ষিকী। তেখেতৰ জন্ম হৈছিল 1901 চনৰ 6 জুলাই কলিকতাত। ডাঙৰ হৈ ৰাজনীতিত জড়িত হৈছিল এক বিশেষ উদ্দেশ্য লৈ। সঁচা অৰ্থত মানৱতাৰ উপাসক আছিল ডক্টৰ শ্যামপ্ৰসাদ মুখাৰ্জী। তেখেতে ভাৰত বিভাজনৰ সময়ত বিদেশী কূটনীতিক প্ৰশ্ৰয় নিদি বেংগল আৰু পঞ্জাৱক ভাৰতৰ পৰা বিভক্ত হ'ব নিদিয়াকৈ পাকিস্তানৰ বিভাজন কৰি আধা বেংগল আৰু আধা পাঞ্জাৱ ভাৰতৰ কাৰণে বচাইছিল। তেখেতৰ জীৱনৰ আন এক উল্লেখযোগ্য কাৰ্য হ'ল যে তেখেতে 1953 চনত কোনো ধৰণৰ দেশীয় অনুমতি পত্ৰ নোহোৱাকৈয়ে জম্মু কাশ্মীৰলৈ যাত্ৰা কৰিছিল। সেই সময়ত পাকিস্তানৰ বিভাজনৰ পিছত জম্মু কাশ্মীৰৰ পৰিৱেশ একেবাৰে বেয়া আছিল। তাত গৈ পোৱাৰ পিছতে তেখেতক গ্ৰেপ্তাৰ কৰি নজৰবন্দী কৰি ৰখা হৈছিলে আৰু ইয়াৰ পিছত 1953 চনৰ আজিৰ দিনটোতে অৰ্থাৎ 23 জুন তাৰিখে ৰহস্যময়ী পৰিস্থিতিত তেখেতৰ মৃত্যু হৈছিল আৰু সেই ৰহস্যৰ ওৰ এতিয়ালৈকে পোৱা নগ'ল।
তেখেতৰ এই মৃত্যুৰ দিনটো বলিদান দিৱস হিচাপে পালন কৰা হয়। গতিকে আজিৰ ভিডিঅ'টোত আমি 4টা বিশেষ বিষয় আপোনালোকৰ লগত আলোচনা কৰিলোঁ। ভালে থাকক, কুশলে থাকক আৰু চাই থাকিব মোৰ চেনেল লাৰ্ণ উইথ চন্দ্ৰালী। হেভ এ নাইচ ডে।